হয়, আজি আপোনাৰ ইলেক্ট্ৰনিক মিডিয়া আজি আমাৰ এই বৰবাৰী ৰেলৱে কলনীত আহি পাইছে। মোৰ ভাল লাগিছে। আজিলৈকে আমাৰ যি যাতনা ভুগিছে, জমৰ যাতনা, বৰবাৰী ৰেলৱে কলনী আৱাসীসকল যি জমৰ যাতনা ভুগি আছে, এজাক বৰষুণতে আপোনালোকে দেখা পাইছে যে কৃত্ৰিম বানপানীত আবদ্ধ হৈ আছে। আমাৰ যি সৰু ল'ৰা ছোৱালী আছে, কেঁচুৱা আছে, আজি দুৰ্গন্ধময় পৰিৱেশ, এই পৰিৱেশৰ মাজত যদি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে, কিন্তু এই বেমাৰ আজাৰ কোনে নিৰাময় কৰিব? আজি প্ৰশ্ন জাগি উঠিছে কলনীবাসীৰ মাজত। আমি ৰেলৱে এমপ্লয়ী ইউনিয়নৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যি আৱাসীসকলে কৃত্ৰিম বানপানীত এজাক বৰষুণতে কৃত্ৰিম বানপানী আবদ্ধ হৈছে, আমাৰ এই কৃত্ৰিম বানপানী নিৰাময় কৰিব কোনে? আমাৰ ৰেলৱে বিভিন্ন বিভাগ আছে, এই বিভাগসমূহ আহে, পৰিদৰ্শন কৰে, যায়, পুনৰ আহে, পুনৰ পৰিদৰ্শন কৰে। গতিকে আচলতে পৰিদৰ্শন কৰাৰ নামত পৰিদৰ্শন হ'ব নালাগে, নাম মাত্ৰ পৰিদৰ্শন হ'ব নালাগে। তাৰ চলিউশ্যন কি হ'ব, স্থায়ী সমাধান কি হ'ব, এইবোৰ আমাৰ কলনী আৱাসীসকলৰ ভুক্তভোগী হৈ আছে, তেওঁলোকে একো পৰিণাম পোৱা নাই। ৰেলৰ যি বিভাগ আছে, ADN হওক, বিভাগ হওক, আমাৰ এমপ্লয়ী আজি এসপ্তাহ আগতে DRM ছাৰক যোগাযোগ কৰিছিলে। লগতে তাৰপিছতেই যোৱা শনিবাৰে ADN ছাৰ প্ৰমুখ্যে বিভাগীয় কৰ্তৃপক্ষ আহিছিলে, কিন্তু তেওঁলোকৰ ৰেলৱে বিভাগৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা কি আছে? আমাৰ বৰষুণত আজি আপোনালোকে গম পাইছে যে আমাৰ আজি 2024 চনত প্ৰায় 14 বছৰ পিছতহে এনেধৰণৰ বানপানীত কৃত্ৰিম বানপানী ৰেলৱে কলনী আৱাসীসকল ভুক্তভোগী হৈছে। গতিকে ৰেলৱে বিভাগৰ যি হ্ৰস্বকালীন কৃত্ৰিম বানপানী নিৰাময়ৰ কাৰণে ব্যৱস্থা আছে, সেই ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগে বুলি আমি ভাবিছোঁ। আমি ৰেলৱে যিবিলাক ড্ৰেইন আছে, আমি শুকান দিনত আমি দেখা পাওঁ যে ড্ৰেইনৰ এটা অংশ আপোনাৰ ডিপ কৰে, যি বালি বা মাটি জমা হৈ যায়, কিন্তু গোটেই কলনীৰ যি ড্ৰেইন আছে, সেই আটাইভাগ ড্ৰেইন পৰিষ্কাৰ নকৰে। যিধৰণে পৰিষ্কাৰ কৰিব লাগে তেনেধৰণে পৰিষ্কাৰ নকৰাৰ ফলতেই বানপানী হৈছে। আৰু এই বানপানী নিয়াবৰ কাৰণে আমি কিমান দিনলৈ আচলতে অপেক্ষা কৰি আমাৰ ৰেলৱে বিভাগে এটা দিন নিৰ্ধাৰিত কৰিব লাগে। আমি বানপানীৰ পৰা বৰবাৰী ৰেলৱে কলনী কেতিয়ালৈকে আমি মুক্ত হ'ব পাৰিম, এইটো আমি ৰাইজৰ মাজৰ ওচৰত আমাৰ প্ৰশ্ন জাগি উঠিছে। প্ৰধানকৈ আমাৰ এই বৃহত্তৰ যি বৰবাৰী কলনী আছে, এই বৰবাৰী কলনী প্ৰায় অংশতে আপোনালোকে পানী দেখা পাইছে। ৰেলৱে হস্পিটেলৰ সন্মুখত যি আছে আপোনাৰ পথছোৱা আছে, বৃহৎ পথছোৱা আছে, তেওঁলোকৰ আৱাসীসকলৰ গৃহত পানী সোমাইছে। আৰু আপুনি পানীবিলাক দেখা পাইছে কেনেকৈ দুৰ্গন্ধময়, লেতেৰা অধিক, এইবিলাক বেমাৰ আজাৰ হয়। আপোনালোকে আমাৰ টয়লেটলৈ যাবলৈ ব্যৱস্থা নাই, তাত গোটেই আমাৰ ৰুমৰ ভিতৰত পানী আবদ্ধ হৈ আছে। গতিকে এই পানী কেতিয়া নিষ্কাশন কৰিব, কেতিয়া নিষ্কাশন কৰিব, আমাৰ ৰেলৱে বিভাগলৈ এটা প্ৰশ্নবোধ হৈ আছে। তেওঁলোকে অতি শীঘ্ৰে জনাব লাগে যে আমি কেতিয়ালৈকে আমি এই পানী নিষ্কাশন কৰাৰ যি সূত্ৰ আছে, এই সূত্ৰ তেওঁলোকে আৱিষ্কাৰ কৰি কলনীবাসীক আমাক নিৰাময় দিব। নমস্কাৰ, মই এই বৰবাৰী ৰেলৱে কলনীৰ ফালৰ পৰা সদস্যসকলৰ ফালৰ পৰা মই ক'বলৈ গৈছোঁ। আমাৰ ইয়াত আজিকালি এটোপাল এজাক বৰষুণ দিলে গোটেই সকলোৰে ঘৰতে পানী হৈ যায়। পানী ইমানেই পানী হয়, আমাৰ খোৱা বোৱা, ৰন্ধা শোৱা মেলা সকলোবিলাক অসুবিধা হৈ যায়। এই বৰবাৰী ইয়াত এইফালে কিবা ফ্লেট বনাইছিলে, ফ্লেট বনাওঁতে কিবা সিহঁতি নলাটো একদম পূৰা বন্ধ কৰি দিলে আৰু টিঙৰ বেৰ দি দিছে, সেইফালে পানী যোৱা একদম বন্ধ। এই IW PW তেওঁলোক শুই থাকে নেকি। তাৰপিছত আকৌ তাৰপিছত নলাবিলাক চাফা নকৰে, চেনিটেৰী বিভাগে একো চাফা নকৰে, একো নাচায়। আমি বহুত সন্মুখীন হ'ব পাইছোঁ। তাতে আমি জুলাই মাহটো ক'তো যাব নোৱাৰিলোঁ, ল'ৰা ছোৱালীৰ পানীৰ অসুবিধাৰ কাৰণে ক'লৈ যাব নোৱাৰিলোঁ। আৰু অকস্মাত যদি আমি যাওঁ, পানী সোমাই ঘৰত আমাৰ বয় বস্তু গোটেই ক্ষতি হয়। আগতে পানী নহৈছিলে বাৰু, এতিয়া এজাক বৰষুণ দিয়াৰ লগে লগে আমি সন্মুখীন হ'বলগীয়া হৈছে। এতিয়া কাৰণটো কি, আপুনি কি ভাবে? আপুনি কৈছে যিটো এটা বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে এতিয়া হৈছে এইটো ক'ব নোৱাৰোঁ, কিন্তু আমি জনামতে সেই বিল্ডিং বনোৱাৰ কাৰণে নলা সেই যোনখিনি পানী মেইন যায়, সেইখিনি বন্ধ কৰি দিয়াৰ বাবে আমাৰ অসুবিধা হৈছে। যিহেতু ডিব্ৰুগড় বিধায়কজনে বিধায়ক আহি ওলাই চাবহি লাগে, এবাৰ দেখোন ওলাই নাচায়হি। পানী নাই হোৱা বুলি কৈ অকল ঘৰতে বহি থাকে, সেনেকৈ হ'লেতো নহ'ব ন। এতিয়া জুলাই মাহৰ পৰা 1 তাৰিখৰ পৰা ইয়াত পানীয়েই শেষেই হোৱা নাই পানী। আজি ৰাতি 5টামান বজাৰ পৰা বৰষুণ দিলে গোটেই পানীয়ে। কেতিয়াবা এনেকুৱা হয়, আমাৰ পুৰুষসকল ডিউটিলৈ গুচি যায়, এতিয়া ইনভাৰ্টাৰ থাকে ঘৰত, ফ্ৰিজ থাকে, কাৰেণ্টৰ শ্বৰ্টৰ ভয় থাকে, ল'ৰা ছোৱালী স্কুল গুচি যায়। আমি কোনফালে কি কৰিম? মহিলাসকলে বস্তু টঙাটঙি কৰিম নে, কাৰেণ্টৰ কাৰণে ভয় কৰিম নে, অইন কিবা কৰিম? সেইটোৱে চাবহি লাগে। যিটো আপুনি উল্লেখ কৰিছে যে কাষত এটা বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে পানীখিনি জমা হৈছে, নলা বন্ধ কৰি থৈছে। আহি যদি চালে দেখিবই, দুইফালে নলা দুইটা বন্ধ। কিবা বালিৰ ট্ৰাক আহিছিলে, সেই গোটেই বালি পেলাই ট্ৰাক আহি গোটেই নলাটো একদম সম্পূৰ্ণ বন্ধ কৰি দিলে। আমি বহুত ৰিকুৱেষ্ট কৰিছোঁ নলাটো খুলি দিবৰ কাৰণে,
সেই নলাটো মানে খুলি দিয়া নাই। সেই নলাটো খুলি দিলে আমাৰ সমস্যাটো সমাধান হৈ যাব। মই মানে প্ৰশান্ত ফুকন ছাৰলৈ অনুৰোধ জনাইছোঁ, তেওঁ যাতে আমাৰ এই সমস্যাটো সন্মুখীন মানে সমাধান কৰি দিয়ে। পুৰা ঘাঁহ হৈ গৈছে, এতিয়া না লেট্ৰিনত যাব পাৰে না বাথৰুমত যাব পাৰে। লেট্ৰিন পুৰা পানী ভৰ্তি হৈ গৈছে। ৰেলৰ মানুহটো খালি কয় আহিম আহিম আহিম, এতিয়ালৈকে অহাই নাই। আমি যোৱাবাৰো অফিচত গৈছোঁ, ছাৰে কৈছে কেমেৰা নকৰিব, কেমেৰাত নিদিব। আমি ঠিক আছে কেমেৰা কৰিলোঁ, দিয়া নাই। এইবাৰ আকৌ যাম, যাই কেমেৰা কৰি আকৌ মানে টিভি চাই দিম। কেনেকৈ ঘৰৰ পৰা ওলাই লৈ যাম আপুনি কওকচোন, সেইটো টেনশ্যন হৈ আছে। আৰু টিউশ্যন লৈ যাব পৰা নাই, একো কৰিব পৰা নাই, চব বেমাৰ হৈ আছে। এক ঘণ্টা দিব নালাগে, এনে ঘৰতে ঘৰতে পানী হৈ যায়। ৰাস্তা বাট আজিতো কাৰেণ্টটো মাৰিছে তাত। মানে ইয়াত ৰাস্তাত পাৰে মানুহ খোজকাঢ়িব নোৱাৰে, আজি ঝাটকা মাৰি আছিলে। আৰ্থিং হৈ গৈছে, আৰ্থিং আছিলে, পুৰা কাৰেণ্ট মাৰিছে চবকে। মই নিজে খালোঁ কাৰেণ্টৰ বাবে। তো এইবোৰ সমস্যা কেনেকুৱা সমাধান কৰিব ৰেলক, সেইটোৱে খালি বিচাৰিব। আৰু ৰেলে নোৱাৰিলে আমি গোটেইখিনি যাব লাগিব, সেইটো কথাও আপোনালোকে কৈ দিব, জনাই দিব যে আমি মাইকী মানুহখিনি গোটেইখিনি যাম। সিহঁতি সেইটো কষ্ট উপভোগ কৰা নাই, সিহঁতি কেতিয়াও নুবুজে। আমি সদায় এইটো কষ্ট পাই আছোঁ। 1 ঘণ্টা বৰষুণ দিলে গোটেই ৰুমবোৰত পানী হৈ যায়, সেইটো কষ্ট আমি পাই আছোঁ। ৰাস্তা ঘাট, ঘৰ দুৱাৰ, লেট্ৰিন বাথৰুম একো নাই। আমাৰ ঘৰত থিয় হ'বলৈ জেগা নাই। মই কাপোৰ পিন্ধিছোঁ, মুঢ়াৰ ওপৰত থিয় হয়। তক্তাই বিচাৰি থৈ দিছোঁ কিচেনত। এতিয়া ভাত কেনেকৈ বনাওঁ? ৰাতিপুৱা 12টা বজাৰ পাছতো চাহ খালোঁ, পুৰা তক্তা লগাই দিছোঁ কিচেনত, পুৰা ঘৰত তক্তা লগাইছে। এনেকৈ কৰি মানুহ আমি তক্তা চলি আছে, মোৰ ল'ৰা ছোৱালী কেনেকৈ চলিব? সৰু সৰু ল'ৰা ছোৱালী। প্ৰাইভেটবোৰত বোলে 4000 টকা দিছে, আমাকতো ৰেলে সেইটোও নিদিয়ে। আমাক কি দি আছে? আমাক যিটো দিছে বাৰু আমাৰ বেলেগ নালাগে। আমাৰ ৰাস্তা গতিলে ঘৰ দুৱাৰ চব ঠিক কৰি দিয়ক, সেইটো হ'লে হৈ যাব। এই কেতিয়া কৰিব সেইটোৱে ক'ব লাগিব এতিয়া। ৰেলৰ হস্পিটেলৰ পৰা হেৰিবিলাকে চফা নকৰে, লেতেৰা জাবৰ নলা চফা নকৰে, গোটেই গোন্ধ থাকিব নোৱাৰি। ৰেল কলনি নহয়, এখন কিবা জাবৰ কলনি হ'ল আৰু। বাইদেউ কি হৈছে গোটেই সেইটো? ইয়াত মানে কি ক'ম, কাহিনীটো হৈছে গোটেই পানী, য'তে ত'তে পানী, ঘৰৰ ভিতৰত পানী থাকিব নোৱাৰি। এইফালে নলা চফা নকৰে, গোটেই জাবৰ জোঁথৰ, গোটেই সেইফালে মানে ড্ৰেইনটো ব্লক কৰি দিছে। ফ্লেট বনাইছে, ফ্লেট বনাই পিনে গোটেই ড্ৰেইন ব্লক, এনেকৈ টিঙৰ মানে বেৰা দি থৈছে। সেইখিনি মানে আমি ব্লকটো খুলি দিব কৈছোঁ, খুলি দিয়া নাই। মানুহো নাহে, চফাও নকৰে। এজাক বৰষুণ দিছিলে আজি এজাক মানে কি 15-20 মিনিট বৰষুণ দিলে গোটেই ভিতৰত পানী হৈ যায়, এনেকুৱা অৱস্থা। পূৰ্বতে হৈছিলে নেকি আপোনালোকৰ ইয়াত কলনী? নাই আগতে ইমান নহয়, এইবাৰ প্ৰথম হৈছে নেকি? একদম এই এজাক বৰষুণ দিলে পানী হৈ যায়, গোটেই পানী, থাকিব নোৱাৰি।